Future Focus Assam. Let's build the future. নমস্কাৰ মই তপন হাজৰিকাই প্ৰতিটো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰত্যেকগৰাকী পৰীক্ষাৰ্থীক ফিউচাৰ ফোকাস আসাম চেনেলটোলৈ স্বাগতম জনাইছো আমি মেথছৰ প্ৰথমটো ক্লাছত সম্পূৰ্ণ সিলেবাস আৰু সংখ্যা প্ৰণালীৰ পৰিমেয় সংখ্যালৈকে আলোচনা কৰিলো আজি আমি আলোচনা কৰিম মৌলিক সংখ্যাৰ পৰা মৌলিক সংখ্যা বুলি ক'লে যিবোৰ সংখ্যাৰ উৎপাদক কেৱল দুটা এতিয়া উৎপাদক মানে এটা সংখ্যাক কি সংখ্যাৰে হৰণ যায় উদাহৰণস্বৰূপে ধৰক 10 সংখ্যাটো 10ৰ উৎপাদক কি বুলি ক'লে 2 1 5 10 এইকেইটা সংখ্যাৰে 10ক হৰণ যায় গতিকে 2 1 5 10 এইকেইটা 10ৰ উৎপাদক হ'ব এই সম্পৰ্কে আমি যেতিয়া লসাগু আৰু গসাগু পঢ়িম তেতিয়া আমি ভালদৰে আলোচনা কৰিম আপোনালোকে বৰ্তমান ইমানখিনি জানি থওক আৰু মৌলিক সংখ্যাৰ সেই উৎপাদক দুটা হ'ব 1 আৰু সংখ্যাটো নিজেই মানে মৌলিক সংখ্যাক কেৱল হৰণ যায় 1 আৰু সেই সংখ্যাটো নিজেই এতিয়া মৌলিক সংখ্যাবিলাক কিন্তু একতকৈ ডাঙৰ হ'ব লাগিব অৰ্থাৎ একটো মৌলিক সংখ্যাও নহয় যৌগিকো নহয় ইয়াৰ কাৰণটো হ'ল একৰ উৎপাদক কেৱল এটা মৌলিক সংখ্যা হ'বলৈ উৎপাদক হ'ব লাগিব দুটা আৰু যৌগিক সংখ্যা হ'বলৈ দুটাতকৈ বেছি গতিকে এক মৌলিকো নহয় যৌগিকো নহয় আমি আপোনালোকলৈ কেইটামান উদাহৰণ লৈ আহিছো একৰ পৰা এশলৈ কি মৌলিক সংখ্যা আছে 25টা মৌলিক সংখ্যা ইয়াত লিখা আছে আপোনালোকে নোট কৰি ল'ব ইয়াৰ পৰা কিছুমান সৰু সৰু প্ৰশ্ন আহিব পাৰে উদাহৰণস্বৰূপে একেবাৰে সৰু মৌলিক সংখ্যাটো কি তেতিয়া হ'ব উত্তৰটো হ'ব 2 বা অযুগ্ম একেবাৰে সৰু মৌলিক সংখ্যাটো কি বুলি ক'লে 3 বা যুগ্ম কিন্তু মৌলিক এটাই আছে সেইটো হ'ব ইয়াৰ উপৰি আৰু এটা কনসেপ্ট আছে যমজ মৌলিক এটা যমজ মৌলিক বুলি ক'লে 5 আৰু 7 যমজ মৌলিক কাৰণ ইহঁতৰ মাজত 6টো যৌগিক সংখ্যা হয় সেইকাৰণে 5 আৰু 7ক যমজ মৌলিক বুলি কোৱা হয় ঠিক তেনেদৰে 11 আৰু 13 যমজ মৌলিক 17 আৰু 19 যমজ মৌলিক কিন্তু 2 আৰু 3 টো যমজ মৌলিক নহয় কাৰণ 2 আৰু 3 মাজত এটাও যৌগিক সংখ্যা নাই ঠিক একেদৰে 13 আৰু 17 যমজ মৌলিক নহয় কাৰণ তাত মাজত কেইবাটাও যৌগিক সংখ্যা আছে সেই কাৰণে সেইকেইটা 13 আৰু 17 যমজ মৌলিক বুলি কোৱা নহয় মৌলিক সংখ্যাৰ লগত সম্পৰ্কিত আৰু এটা বিষয় হৈছে পৰস্পৰ মৌলিক আমি পৰস্পৰ মৌলিক সম্পৰ্কে আমি যেতিয়া লসাগু আৰু গসাগু পঢ়িম তেতিয়া সাধাৰণ উৎপাদক বা সাধাৰণ গণিতৰ বিষয় যেতিয়া আমি পঢ়িম তেতিয়া সেই সম্পৰ্কে ভালদৰে আলোচনা কৰিম আজি আমি ইমানতে মৌলিক সংখ্যাটো সামৰিছো এতিয়া আহো আমি যৌগিক সংখ্যালৈ এটা যৌগিক সংখ্যা বুলি ক'লে ইতিমধ্যে মই কৈ গৈছো যে দুটাতকৈ বেছি উৎপাদক হ'লে সেইটো হ'ব যৌগিক সংখ্যা আৰু কেৱল দুটাই হ'লে সেইটো হ'ব মৌলিক সংখ্যা উদাহৰণস্বৰূপে 4 6 8 9 12 15 এইবিলাক যৌগিক সংখ্যা আৰু যিবিলাকৰ কেৱল দুটাই এক আৰু সংখ্যাটো নিজেই যেতিয়া উৎপাদক হ'ব সেইবিলাক হ'ব মৌলিক সংখ্যা এই মৌলিক এতিয়া মই আগৰ আলোচনাৰ পৰা আপোনালোকলৈ এটা প্ৰশ্ন লৈ আহিছো তলৰ কোনটো পূৰ্ণ সংখ্যা সংহতিৰ শুদ্ধ উদাহৰণ আপোনালোকে উত্তৰটো কমেন্ট বক্সত জনাব এতিয়া আহো সাংখ্যিক মান আৰু স্থানীয় মান এতিয়া সাংখ্যিক মান বুলি ক'লে ইয়াত উদাহৰণ আমাৰ যিটো নাম্বাৰ দিয়া আছে সেই নাম্বাৰটোত চাওক 5ৰ স্থানীয় মান সদায় বেলেগ হ'ব আৰু সাংখ্যিক মানটো বেলেগ হ'ব 5ৰ সাংখ্যিক মান সদায় 5এই হ'ব মানে 5ৰ ভ্যালুটো কেতিয়াও চেঞ্জ নহয় তাৰ ফেজ ভ্যালু 5এই হয় সেই কাৰণে 7ৰ সেই একেদৰে একক অক্ষৰত আছে যদিও তাৰ ফেজ ভ্যালু সদায় 7এই হ'ব মানে তাৰ সাংখ্যিক মান 7 হ'ব কিন্তু স্থানীয় মানটো বেলেগ হ'ব এতিয়া তলৰ যিটো আমাৰ উদাহৰণ দিয়া আছে সেই উদাহৰণটোত আমি 3ৰ স্থানীয় মান কিমান বুলি ক'লে 2ৰ স্থানীয় মান কিমান বুলি ক'লে 5ৰ স্থানীয় মান কিমান বুলি ক'লে সাংখ্যিক মানতকৈ কিন্তু বেলেগ হ'ব স্থানীয় মান মানে হ'ল সেই হি থকা স্থানটোৰ মান পূৰণ তাৰ সাংখ্যিক মান সাংখ্যিক মান আৰু স্থানীয় মানৰ ধাৰণাটো আমি টান বুলি ভাবিব নালাগে আমি ক্লাছ দ্বিতীয় তৃতীয়তে আমি এই বিষয়ে পঢ়িছো একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি এইবোৰ আমি সকলোৱে পঢ়িছো এইবোৰ একোটা স্থান নাম্বাৰ তাত সংখ্যা তাত অংকবোৰৰ এইবোৰ একোটা স্থান এতিয়া আমি উদাহৰণত লোৱা সংখ্যাটো 3,25,66,842 এই সংখ্যাটোত 4ৰ স্থানীয় মান কিমান বুলি ক'লে 4 সংখ্যাটো কোনটো স্থানত আছে বুলি ক'লে দশকৰ স্থানত আছে আৰু ইয়াৰ
সাংখ্যিক মান হ'ল 4 গতিকে 4 পূৰণ 10 সমান 40 ইয়াৰ স্থানীয় মান হ'ব 40 একেদৰে 3 অংকটোৰ স্থানীয় মান কিমান বুলি ক'লে 3 অংকটো আছে কোটিৰ ঘৰত গতিকে ইয়াৰ স্থানীয় মান হ'ব 3 পূৰণ কোটি আৰু সমান 3 কোটি গতিকে ইয়াৰ স্থানীয় মান হ'ব 3 কোটি মই ভাবোঁ এতিয়া আপোনালোকৰ সাংখ্যিক আৰু স্থানীয় মানৰ ধাৰণাটো ক্লিয়াৰ হৈছে যদি এতিয়াও কিবা খেলিমেলি আছে তেন্তে আমাক কমেণ্ট বক্সত জনাব এতিয়া আমি হৰণ যোৱা বা বিভাজ্যতাৰ নিয়ম ইয়াৰ পৰা পৰীক্ষাত প্ৰশ্নসমূহ অহা দেখা যায় প্ৰশ্ন পৰীক্ষাত নাহিলেও যেতিয়া আমি এই বিভাজ্যতাৰ নিয়মসমূহ শিকিম তেতিয়া আমাৰ অংক কৰাৰ গতিটো বাঢ়িব স্পীডটো বাঢ়িব এতিয়া প্ৰথম আৰম্ভ কৰোঁ 2ৰে বিভাজ্য হোৱা নিয়মৰ পৰা এতিয়া 2ৰে বিভাজ্য হোৱা বা 2ৰে হৰণ যোৱা সংখ্যাবোৰৰ শেষত মানে একেবাৰে এককৰ ঘৰত সদায় যুগ্ম সংখ্যা থাকিব মানে 0 2 4 6 8 থাকিব এতিয়া আমি সংখ্যাটো দেখাৰ লগে লগে আমি গম পাম যে সংখ্যাটো 2ৰে হৰণ যাব নে নাযাব এতিয়া এই সংখ্যাটোতে একেবাৰে এককৰ ঘৰত 0 আছে গতিকে এই সংখ্যাটো 2ৰে হৰণ যাব একেদৰে তাৰ পিছৰ সংখ্যাটোত এককৰ ঘৰত 2 আছে গতিকে সংখ্যাটো 2ৰে হৰণ যাব গতিকে আমি সংখ্যাটো দেখাৰ লগে লগে আমি গম পাম যে চকুৰ পলকতে গম পাম এইটো 2ৰে হৰণ যাব নে নাযাব এতিয়া হওঁ 3ৰে বিভাজ্য হোৱাৰ নিয়ম এতিয়া 3ৰে বিভাজ্য হোৱাৰ নিয়ম বুলি ক'লে আমি অংক বুজি পাব লাগিব অংক বুলি ক'লে 0ৰ পৰা 9 লৈ 10টা অংক আছে তে এই অংককেইটা লগ লাগি সংখ্যা হয় এই সম্পৰ্কে আমি আগত আলোচনা কৰি গৈছোঁ যেতিয়া আমি এই সংখ্যাটোতে এতিয়া কেইবাটাও অংক আছে এই অংককেইটা আমি যেতিয়া যোগ কৰিম যোগফলটো সদায় 3ৰে হৰণ যাব লাগিব অৰ্থাৎ আমাৰ উত্তৰটো সদায় 6 3 6 9 ওলাব এতিয়া কিবা কাৰণত যদি 9তকৈ ডাঙৰ ওলায় 12 15 এনেধৰণৰ ওলায় তেতিয়া আমি পুনৰ সেইকেইটাক আমি যোগ কৰি চাব পাৰোঁ উদাহৰণস্বৰূপে যোগফলটো যেনিবা 72 ওলাল 72 ওলালে তেতিয়া আমি তাক পুনৰ যোগ কৰিলে 7 আৰু 2 গতিকে 3ৰে সেই সংখ্যাটো হৰণ যাব এতিয়া এই সংখ্যাটোত আমাৰ উত্তৰ 30 ওলাইছে এতিয়া 30ক যদি আমি 3 আৰু 0 যোগ কৰোঁ শেষৰ উত্তৰটো 3 হ'বগৈ গতিকে আমি এটা কথা আমি ইয়াত মনত ৰাখিব পাৰোঁ যে একেবাৰে শেষত যদি উত্তৰ 3 6 9 ওলায় তেতিয়া সেই সংখ্যাটো সদায় 3ৰে বিভাজ্য এতিয়া আমি 4ৰে বিভাজ্য হোৱা নিয়ম 4ৰে যিবোৰ সংখ্যা হৰণ যায় সেই সংখ্যাৰ শেষৰ দুটা সংখ্যা অৰ্থাৎ শেষৰ অংক দুটাৰে গঠিত সংখ্যাটো 4ৰে হৰণ উদাহৰণস্বৰূপে এই সংখ্যাটোত শেষৰ অংক দুটা আছে 3 আৰু 2 আৰু ইহঁত দুটাই মিলি গঠিত হোৱা সংখ্যাটো হ'ল 32 যদি 32 সংখ্যাটো 4ৰে হৰণ যায় তেন্তে এই সংখ্যাটো 4ৰে হৰণ যাব যেহেতু 32টো 4ৰে হৰণ যায় গতিকে এই সংখ্যাটো 4ৰে বিভাজ্য ইয়াৰোপৰি শেষত যদি দুটা শূন্য থাকে তেতিয়াও সেই সংখ্যাটো 4ৰে হৰণ যাব উদাহৰণস্বৰূপে 100 সংখ্যাটো শেষত দুটা শূন্য আছে গতিকে সেই সংখ্যাটো 4ৰে বিভাজ্য হ'ব গতিকে আমি 4ৰে এটা সংখ্যা হৰণ যাব নে নাযাব আমি কেৱল একক আৰু দশকৰ ঘৰৰ অংক দুটা চাই আমি ক'ব পাৰিম সংখ্যাটো 4ৰে হৰণ যাব নে নাযায় এতিয়া 5ৰে বিভাজ্য হোৱা নিয়ম বা 5ৰে হৰণ যোৱা নিয়ম এতিয়া কোনোবা এটা সংখ্যাৰ শেষত বা এককৰ ঘৰত যদি 5 বা 0 থাকে তেতিয়া সেই সংখ্যাটো 5ৰে হৰণ যাব বা 5ৰে বিভাজ্য আমি সংখ্যা এটাৰ কেৱল এককৰ ঘৰৰ সংখ্যাটো চাই ক'ব পাৰোঁ সেই সংখ্যাটো 5ৰে হৰণ যায় নে নাযায় এতিয়া আমাৰ উদাহৰণ দিয়া সংখ্যা দুটাৰ শেষত আছে 0 আৰু 5 গতিকে এই সংখ্যা দুটা 5ৰে হৰণ যাব গতিকে যিমানেই ডাঙৰ সংখ্যা নহওক কিয় তাৰ আমি কেৱল এককৰ ঘৰৰ সংখ্যাটো চাই ক'ব পাৰোঁ সেই সংখ্যাটো 5ৰে হৰণ যাবনে নাযায় এতিয়া 7ৰে বিভাজ্য হোৱা নিয়ম বা 7ৰে হৰণ যোৱা নিয়ম কোনো সংখ্যাৰ এককৰ ঘৰৰ অংকটো বাদ দি বাকী সংখ্যাৰ পৰা বাদ দিয়া অংকটোৰ দুগুণ বিয়োগ কৰিলে ওলোৱা সংখ্যাটো যদি 7ৰে হৰণ যায় তেন্তে হ'লে সেই সংখ্যাটো 7ৰে হৰণ 7ৰে বিভাজ্য হোৱা নিয়মটো আমি ভালদৰে বুজি পাবলৈ আমি কৰি চাব লাগিব এতিয়া আমাৰ উদাহৰণত যিটো সংখ্যা আছে 882 ইয়াৰ এককৰ ঘৰৰ সংখ্যাটো যদি আমি বাদ দিওঁ আমাৰ সংখ্যাটো থাকিব 88 আৰু বাদ দিয়া সংখ্যাটো হৈছে 2 গতিকে 2ৰ দুগুণ হ'ব 4 গতিকে 88ৰ পৰা যদি আমি 4 বাদ দিওঁ তেতিয়াহ'লে আমি সংখ্যাটো পাম 84 গতিকে এই 84টো যদি 7ৰে হৰণ যায় তেন্তে গোটেই সংখ্যাটো 7ৰে হৰণ যাব যদি এই সংখ্যাটো 7ৰে হৰণ নাযায় 84টো যদি 7ৰে হৰণ নাযায় তেনেহ'লে এই সংখ্যাটো 7ৰে হৰণ নাযায় এতিয়া 9ৰে বিভাজ্য হোৱা নিয়ম বা 9ৰে হৰণ যোৱা নিয়ম ইয়াত 9ৰে বিভাজ্য হোৱা নিয়মটো 3ৰ দৰে প্ৰায় একেই আমি অংককেইটাৰ যোগফলটো চাব লাগে তাৰ সংখ্যাত যিকেইটা অংক থাকে সেই অংককেইটা যদি আমি যোগ কৰিম
যোগফলটো যদি 9ৰে বিভাজ্য হয় তেনেহ'লে সেই সংখ্যাটো 9ৰে হৰণ যাব। আমি আগতে এটা কথা শিকিছিলোঁ যে 3ৰে যেতিয়া আমি সংখ্যা এটা হৰণ যায় নে নাযায় চাম, তেতিয়া অংককেইটা যোগ কৰিলে শেষত গৈ পেলাই আমি 3, 6, 9 পাইছিলোঁ। কিন্তু 9ৰে বিভাজ্য হোৱা নিয়মত উত্তৰটো কেৱল আমি 9 পাম। এতিয়া কিবা কাৰণত যেনিবা আমি 27 পালোঁ। এতিয়া 27টোক আমি পুনৰ যোগ কৰিলে 2 আৰু 7ক যোগ কৰিলে 9 পাম। মানে শেষত সদায় গৈ 9 ওলাব। তেতিয়া আমি গম পাম যে সেই সংখ্যাটো 9ৰে বিভাজ্য হ'ব। আৰু যদি 9 নোলায় তেনেহ'লে সেই সংখ্যাটো 9ৰে বিভাজ্য। এতিয়া আহোঁ 11ৰে বিভাজ্য হোৱাৰ নিয়ম বা 11ৰে হৰণ যোৱা নিয়ম। যেতিয়া কোনো সংখ্যাৰ একক ফালৰ পৰা যুগ্ম স্থানৰ যোগফল আৰু অযুগ্ম স্থানৰ যোগফলৰ মাজৰ অন্তৰ 0 বা 11 বা 11ৰে বিভাজ্য হয় তেতিয়া সেই সংখ্যাটো 11ৰে হৰণ যাব। মানে আমি 11ৰে সংখ্যা এটা হৰণ যাব নে নাযায় আমি প্ৰথমে সংখ্যাটোৰ অংককেইটাৰ স্থানকেইটা চাব লাগিব আৰু ইয়াৰ যুগ্ম স্থানৰ অংককেইটাৰ যোগ কৰিব লাগিব আৰু আমি ইয়াৰ অযুগ্ম স্থানৰ অংককেইটা যোগ কৰিব লাগিব। এতিয়া সেই যোগফল দুটা বিয়োগ কৰিলে উত্তৰটো হয় 0 ওলাব লাগিব, নহয় 11 বা 11ৰে বিভাজ্য হ'ব লাগিব। তেতিয়া সেই সংখ্যাটো 11ৰে হৰণ যাব। মানে উত্তৰটো 0, 11, 22, 33, 44 এনেধৰণৰ ওলালে সেই সংখ্যাটো 11ৰে হৰণ যাব। আমি বিভাজ্যতাৰ নিয়ম ইমানখিনি চালেই হ'ব, ইয়াতকৈ আৰু আমি বেছি চাব নালাগে। ইয়াৰে আমি 2, 3, 5, 7 এইকেইটা আমি চালেই আমি পিছত পৰৱৰ্তী সময়ত যেতিয়া আমি আগবাঢ়িম তেতিয়া অংকবিলাক কৰোঁতে আমাৰ সহজ হ'ব। কিন্তু বাকী আমাৰ 9, 11, 4 এইখিনিৰ পৰা আমাৰ কিবা কাৰণত প্ৰশ্ন আহিব পাৰে, গতিকে আমি গোটেইখিনি চাই থোৱাটো ভাল। কিন্তু আমি অংকত আমাৰ গতি বঢ়াবৰ কাৰণে আমি 2, 3, 5 এইখিনি আমি এইকেইটা জানি থ'ব লাগে। এতিয়া মই কেইটামান প্ৰেক্টিছ কুৱেশ্যন লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো পজ কৰি চাব পাৰে, কৰি কমেণ্ট বক্সত জনাব। প্ৰথমটো প্ৰশ্ন হ'ল তলৰ উক্তিকেইটা বিচাৰ কৰা। 1, প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা। 2, প্ৰতিটো পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা। এতিয়া শুদ্ধ বিকল্পটো বিচাৰ কৰা। ক, 1 শুদ্ধ কিন্তু 2 ভুল, 2 শুদ্ধ কিন্তু 1 ভুল, 2টা শুদ্ধ নে 2টা ভুল। এতিয়া আমি জানো যে প্ৰতিটো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা বুলি ক'লে আমাৰ স্বাভাৱিক সংখ্যা বুলি ক'লে স্বাভাৱিক সংখ্যা সদায় 1ৰ পৰা আৰম্ভ হয়। আৰু পূৰ্ণ সংখ্যা বুলি ক'লে 0ৰ পৰা আৰম্ভ হয়। মানে আমি এটা কথা জানিম যে স্বাভাৱিক সংখ্যাবিলাকে প্ৰত্যেকটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যাৰ মাজত, গতিকে শুদ্ধ বিকল্পটো হ'ব ক, 1 শুদ্ধ কিন্তু 2 ভুল। এতিয়া নেক্সট কুৱেশ্যন, উক্তিকেইটা বিচাৰ কৰা। 1, প্ৰতিটো মৌলিক সংখ্যাৰ উৎপাদক কেৱল 2টা। 2, আটাইতকৈ সৰু মৌলিক সংখ্যাটো 2। এতিয়া শুদ্ধ বিকল্পটো বিচাৰি উলিয়াব লাগে। এনেধৰণৰ প্ৰশ্নবিলাক আমাৰ পৰীক্ষাবোৰত ৰিপিট হোৱা দেখা যায়, গতিকে আপোনালোকে ভিডিঅ'টো পজ কৰি শুদ্ধ উত্তৰটো কমেণ্ট বক্সত জনাব। এতিয়া আমি ওপৰত আলোচনা কৰি আহিছোঁৱেই যে মৌলিক সংখ্যাৰ কেৱল 2টাই উৎপাদক থাকে, 1 আৰু সংখ্যাটো নিজেই, গতিকে প্ৰথমটো উক্তি শুদ্ধ। আৰু দ্বিতীয়টো আটাইতকৈ সৰু মৌলিক সংখ্যা 2, এইটো আমি আলোচনা কৰিছোঁ, গতিকে 2টা উক্তিয়ে শুদ্ধ। গতিকে এতিয়া শুদ্ধ বিকল্পটো হ'ব গ, 2টা শুদ্ধ। এতিয়া নেক্সট কুৱেশ্যন, এই সংখ্যাটোৰ 7ৰ স্থানীয় মান আৰু জাতীয় মানৰ মাজৰ পাৰ্থক্য কিমান? এনেধৰণৰ কুৱেশ্যনবিলাক কম্পিটিটিভ এক্সামবিলাকত প্ৰায় আহি থকা দেখা যায়, মষ্ট ৰিপিটেড কুৱেশ্যন বুলি আমি ক'ব পাৰোঁ। গতিকে আপোনালোকে ভালদৰে চাব যে 7ৰ স্থানীয় মান বুলি ক'লে এতিয়া 7 সংখ্যাটো আছে হাজাৰৰ ঘৰত, গতিকে 7ৰ স্থানীয় মান হ'ব 7000 আৰু ইয়াৰ জাতীয় মান বা সাংখ্যিক মান হ'ব 7। গতিকে ইহঁত দুটাক আমি বিয়োগ কৰিলে পাম, বিয়োগফলটো হ'ব 3996, মানে 6993, মানে শুদ্ধ উত্তৰটো হ'ব চি। এতিয়া আমি 2টা কুৱেশ্যন আপোনালোকলৈ লৈ আহিছোঁ, আপোনালোকে কৰি কমেণ্ট বক্সত উত্তৰটো কি হয় জনাব। 1y 3y 6 সংখ্যাটোত y ৰ মান কি হ'ব? যিহেতু সংখ্যাৰে বিভক্ত মানে বিভাজ্য বা হৰণ যায়, উত্তৰটো কি হয় কমেণ্ট বক্সত জনাব। নেক্সট কুৱেশ্যন, ভাজক সংখ্যাটো কি হ'ব যেতিয়া ভাজ্য ইমান, ভাগফল ইমান, ভাগশেষ ইমান হয়? এই দুটা আপোনালোকৰ হোমৱৰ্ক থাকিলে আপোনালোকে কৰি পেলাই কমেণ্ট বক্সত উত্তৰটো কি হয় জনাব। ইমানতে আজি নাম্বাৰ ছিষ্টেম সংখ্যা প্ৰণালীৰ ভিডিঅ'টো আমি সমাপ্ত কৰিছোঁ। ইয়াত যদি এতিয়াও কিবা আপোনালোকৰ থাকি গৈছে বা আপোনালোকে কিবা বুজি পোৱা নাই
তেন্তে আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব লাইক এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যদি আপোনাৰ লগৰ কোনোবা বন্ধু বান্ধৱী বা ভাই ভণ্টিয়ে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেন্তে তেওঁলোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব